Hello respected viewers, my dear students, welcome to my channel. আজিৰ এই ভিডিঅ'টোত আপোনালোকলৈ সামাৰ্থ পোৰ্টেলত কেনেকৈ সেকেন্ড মেৰিট লিষ্ট চাব সেই ভিডিঅ' লৈ আহিছো। লগতে আৰু এটা বিষয়বস্তু যে এইচএছ ৰ ৰিচেকিংৰ ৰিজাল্ট কেতিয়া দিয়া হ'ব, বহুতে কমেন্ট কৰিছে। থ্যাঙ্কস ফৰ দা কমেন্টস। এতিয়া আমি প্ৰথমতে চাম যে এইচএছ ৰিচেকিংৰ ৰিজাল্ট কেতিয়া দিয়াৰ সম্ভাৱনা আছে। প্ৰথমতে আমি গুগল ক্ৰোম ব্ৰাউজাৰত যাই সাৰ্চ কৰিম যে এইচএছ ৰিচেকিং ৰিজাল্ট 2024। এই বস্তুটো সার্চ করার লগে লগে আমার কিছুমান লিংক আহিব। আমি প্রথম লিংকত যাই চাম আসাম রিচেকিং 2024 এইচএস আনসার স্ক্রিপ্ট রিচেক ফর্ম। এই অপশনটোত ক্লিক করার লগে লগে আমি এটা সম্ভাব্য ডেট হয়তো ইয়াতে দিয়া থাকিব। ইয়াতে আছে যে নেম অফ এক্সাম এইচএস ফাইনাল এক্সামিনেশন 2024, নেম অফ কাউন্সিল আসাম হায়ার সেকেন্ডারি এডুকেশন কাউন্সিল, 12th board, stream arts, commerce, science and vocational. Dates of exam 12th February to 13th March 2024. আমার রেজাল্ট দিয়া হয়েছে 9th May 2024 কিন্তু রিচেকিংৰ যেটো আছিল রিচেকিং টু ডেট যদিও প্রকাশ পোৱা নাই, কিন্তু এটা আমি অনুমান কৰিব পাৰো যে জুলাই মাহৰ ফার্স্ট উইকত হয়তো কি হ'ব রিচেকিংৰ ৰিজাল্টটো দিয়া হ'ব। যে নহওক এতিয়া আমি আগবাঢ়িছো সামাৰ্থ পোৰ্টেলত কেনেকৈ সেকেন্ড মেৰিট লিষ্ট আপোনালোকে চাব। আপোনালোকে গুগল ক্ৰোম ব্ৰাউজাৰত যাই সার্চ কৰিব সামাৰ্থ পোৰ্টেল। সামাৰ্থ পোৰ্টেলত ক্লিক কৰাৰ লগে লগে যেটো অফিচিয়েল ওয়েবসাইট আছে এটা আহি যাব, আসাম স্টেট হায়াৰ এডুকেশন এডমিশন পোৰ্টেল সামাৰ্থ ই-গভ। এই অপশনটোত ক্লিক কৰি দিব। এই অপশনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ খোলা খাব। ইয়াতে আছে মেৰিট লিষ্ট, পাব্লিক নোটিছ, ইম্পৰ্টেন্ট ডেটস বিলাক বহুত হাল হলনি হৈছে, আপোনালোকে চেক কৰি চাই ল'ব ভালকৈ। মেৰিট লিষ্টত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ খোলা খাব মেৰিট লিষ্ট 1 বুলি। এতিয়া যেহেতু মেৰিট লিষ্ট 1 আপোনালোকে অলৰেডি চাইছে, গতিকে সেকেন্ড মেৰিট লিষ্টৰ অপশনটো আপোনালোকে ক'ত পাব, আপোনালোকে এই অপশনটোত ক্লিক কৰি দিব। মেৰিট লিষ্ট 1ত ক্লিক কৰাৰ লগে লগে ইয়াতে চাব পাৰিব মেৰিট লিষ্ট। যেহেতু মেৰিট লিষ্ট আছে ইয়াৰ তলত এটা বক্স আছে, এই বক্সত ক্লিক কৰাৰ লগে লগে আপোনালোকে চাব পাৰিব মেৰিট লিষ্ট 1, মেৰিট লিষ্ট 2, 3 এনেকৈ আপোনালোকে যেটো লাগে হেতুত ক্লিক কৰি ইনষ্টিটিউশন নেম, কলেজ নেম সার্চ কৰি আপোনালোকে এইটো সাইডত মেৰিট লিষ্ট লিখা থাকিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ পিডিএফত সেভ হৈ যাব। গতিকে আজিৰ ভিডিঅ'ত ইমানেই। ভিডিঅ'টো হেল্পফুল লাগিলে কাইন্ডলি শেয়াৰ কৰি দিব। থ্যাঙ্কস ফৰ ওয়াচিং দ্য ভিডিও।